গছপুলি ৰোপণ কৰাৰ বৰ্তা সময়টো মাৰ্চৰ লাষ্টৰ পৰা এপ্ৰিল মে' জুন এই 3 মাহত গছপুলি ৰুলে পানী দিব নালাগে মানে আগষ্ট 15 তাৰিখলৈ ৰুব পাৰি কিন্তু আগষ্ট মাহৰ পৰা বানপানী হয় নহয় মাটিটো জেক হৈ যায় পুলিটো মানে পাম নিদিয়ে মানে শিপা নেমেলে গেলি গেলি গছপুলিটো মৰি থাকে সেইকাৰণে এতিয়া ঠাণ্ডা ৰুলে কি হ'ব এতিয়া মাহত ই ঠেহা খাই খাই শিপা মেলিব নোৱাৰে তেতিয়াও ঘাই শিপাটো শুকাই শুকাই মৰি থাকে মানে সেইকাৰণে এই ছিজনত ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যৰ মৌচমটো বেলেগ বেলেগ মৌচম টাইমত গছপুলি ৰুলে পানী দিব নালাগে অট'মেটিক হৈ যাব এতিয়া গ্ৰীণ ইণ্ডিয়াটো সোনকালে হ'ব আহঁত গছ আৰু বৰগছৰ বিষয়ে আহঁত গছ এজোপা 100 বছৰীয়া আহঁত গছে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে তাকো 24 ঘণ্টা দিয়ে এইবোৰ বাকীবোৰ গছে 12 ঘণ্টা দিয়ে সেই তিনিবিধ গছ সেইকাৰণে তেতিয়াৰ মহাপুৰুষসকলে যিখিনি হজৰত মোহাম্মদে হওক যীশুখ্ৰীষ্টই হওক বুদ্ধদেৱে হওক শংকৰ মাধৱে হওক তেওঁলোকে সেইবোৰ গছ চিলেকশ্যন কৰি তাত পূজা কৰিছে বাল্মীকিয়ে হেজাৰ মন্ত্ৰ বুদ্ধ ধৰ্ম প্ৰচাৰ কৰি পেলাই বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল মহাভাৰত ৰচনা কৰিছিল তেনেকুৱা গছৰ তলত যিমানবোৰ অৱদান আছে গছৰ তলতে বাকীবোৰত নাই নহয় সেইকাৰণে আমি ভাবোঁ গছ থাকিলে আমি প্ৰাণী জগত জীয়াই থাকিব পাৰিম গছৰ অবিনে প্ৰাণী জগত জীয়াই থাকিব নোৱাৰে কাৰণ এই পৃথিৱীত আমি আগত মানুহ জন্ম হোৱা নাই আগতে গছ গছনি চৰাই চিৰিকটি জীৱ জন্তুহে জন্ম হৈছিল কিন্তু আমি জীৱশ্ৰেষ্ঠ হৈ আমি পিছত জন্ম লাভ কৰি পৃথিৱীৰ ধ্বংসৰ মূলতে হ'ল মানুহ সেইকাৰণে মই এটাই মেছেজ দিছোঁ সমগ্ৰ বিশ্বৰ 800 কোটি মানুহে প্ৰকৃতিক ভাল পাবলৈ শিকক সকলো সমস্যা দূৰ হৈ যাব আৰু তেতেলী গছে ঔটেঙা গছে অক্সিজেন নিদিয়ে আগফালে তেতেলী পিছফালে যাৰ ঘৰত থাকে সি উচা নহয় মানে অক্সিজেন নিদিয়াৰ কাৰণে এমহীয়া দুমহীয়া ল'ৰা ছোৱালী নাকে মুখে তেজ ওলাই মৰে তেতিয়া মানুহে ক'ব ভূতে পালে বুলি সেই কাৰণটো সেইটোৱে মানে একটো একজাপ কৰিব নোৱাৰে ল'ৰা ছোৱালীয়ে টানিব নোৱাৰে অক্সিজেনৰ অভাৱ বুলি কিন্তু তামিলনাডুৰ ফালে দেখিছোঁ প্ৰত্যেক মানুহৰ ঘৰতে মানে এজোপা তেতেলী গছ কিন্তু দেখিছোঁ নহয় তেতেলী আকৌ দৰৱ নহয় ঔটেঙা তেতেলী দৰৱো মানে প্ৰেছাৰৰ কাৰণে দৰৱ আৰু ঔটেঙা গছো সেইদৰে দৰৱে হাতী মানে প্ৰিয় খাদ্য হাতী বন্দুকৰ গুলি নাই নহয় হাতীৰ বাঘে খেদা মাৰি আহিলে ঔটেঙা ছিঙিব দলি মাৰিব বাঘৰ হাতী আৰু মানুহৰ সংঘাত আৰু আমাৰ মানে গোলাঘাটত থকা নামবৰ হাবিখনৰ ভিতৰত আচলতে বিভিন্ন ধৰণৰ ঔটেঙা আছে আৰু লেটেকু এইবিলাক আচলতে গাড়ী সোমোৱায়ো বহুত গাড়ীয়ে বিভিন্ন ধৰণৰ ওচৰৰ অঞ্চলৰ বহুত মানুহ আছে আচলতে সকলো নহয় কিছুমান দুষ্কৃতিকাৰী বুলিয়ে ক'ব লাগিব আচলতে তেখেতলোকে কি কৰে সেইবিলাক ঔটেঙাই হওক বা লেটেকুৱে হওক পনিয়লে হওক আচলতে বজাৰত বিক্ৰী কৰে সেই তাৰ পৰা আনি পিনি বন বিভাগে আচলতে মানুহবিলাকক কেতিয়াবা কিছুমান মানুহক ধৰা দেখা গৈছে কিন্তু এই বস্তুটো আচলতে কৰিব নালাগে সেইবাবে আচলতে আমাৰ কৃষক ৰাইজৰ বহুত অনিষ্ট কৰিছে হাতী মানুহৰ সংঘাতৰ বিষয়ে নাই আমি নিজৰ কাৰণে কৰিছোঁ তাহাঁতৰ খাদ্যবোৰ আমি খাই দিছোঁ ধ্বংস কৰিছোঁ সিহঁতেতো খাই জীয়াই থাকিব লাগিব অকল মানুহে খাই জীয়াই নাথাকে নহয় তাহাঁতেও খাই জীয়াই থাকে সেইকাৰণে হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ হাতী থকা ঠাইত কোন আছেগৈ মানুহে আছেগৈ মানুহে আছে নিশ্চয় আৰু সিহঁতৰ ঘৰটো কাঢ়ি লৈছে ইহঁতে দিনে 3 কুইণ্টেল ঘাঁহ 90 লিটাৰ পানী খায় মানুহে এপোৱা চাউল খাই মাটি কিমান দখল কৰিছে এপোৱা চাউলৰ লগত লাগি সেইটো চিন্তা কৰিব লাগিব সেইকাৰণে হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাতটো মানুহে যেতিয়ালৈকে বুজি নাপাব নিজা এৱাৰনেছটো নহ'ব সজাগতা নহ'ব তেতিয়ালৈকে এইটো হাতী আৰু মানুহৰ সংঘাতটো বাঢ়িয়ে থাকিব বান্দৰ আৰু মানুহৰ সংঘাত বাঢ়ি সেইকাৰণে যিটো পদক্ষেপটো হৈছে এতিয়া মই ৰিচেণ্টলি সেইকাৰণে ভূ জৈৱ বিভাগৰ পৰা তথ্যটো লাভ কৰি এতিয়া PCFক কৈছোঁ আৰু এটা ডিষ্ট্ৰিক্ট কমিশ্যনাৰবিলাকে একগোট হৈ পেলাই সোনকালে সেই ডিচিশ্যনটো ল'বলৈ কৈছোঁ কোন ডিষ্ট্ৰিক্টত কিমান আছে গোলাঘাট ডিষ্ট্ৰিক্টতো বহুত চৰ্চা পৰি আছে ব্ৰহ্মপুত্ৰ পাৰে সেইকাৰণে সেইবোৰ DFকো সিদিনা কৈ আহিছোঁ সেইকাৰণে সেইবোৰ চাগে কৰিব সোনকালে কৰিলে তেওঁলোকৰ বাজেটত পইচা নাথাকে ফৰেষ্ট ডিপাৰ্টমেণ্টত মই নিজে চহী কৰিব লাগে বছৰেকত পইচাটো একদম কম অন্য ডিপাৰ্টমেণ্টত সেইকাৰণে তেওঁলোকে কৰিব নোৱাৰে ভাৰতীয় NGOবিলাকক মাতি আনি সেইখিনি ফিল আপ কৰিম মানে সোনকালে ইণ্টাৰনেশ্যনেলৰ পৰা
এইবিলাক কৰি কোৱাই মেলা সেইবোৰ কৰিম মানে। ভাল পদক্ষেপ। হাতী মানুহৰ সংঘাতটো নিৰ্মূল কৰিবলৈ কি কি গছ ৰোপণ কৰিব লাগিব আমাৰ? এতিয়া বাঁহ গছ এইবোৰ তাহাঁতৰ এইটো কলগছ এইদৰে তোমাৰ ডিমৰু গছ শিপা পা সৰুৱা গছ